এটি কলি দুটি পাত চাহ শ্ৰমিক জিন্দাবাদ। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো পূৰ্বৰ চতিয়া তথা বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দিকৰাই চাহ বাগিচাত। নিৰ্বাচনলৈ হাতত মাত্ৰ আৰু এটা মাহ বাকী, আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো দিকৰাই চাহ বাগিচাত, আৰু কিছু ইয়াত চাহ জনগোষ্ঠীয় লোক আছে। এটা কথা উল্লেখ কৰিব লাগিব যে নদুৱাৰ সমষ্টিৰ যিটো ভোট বিন্যাস, সেই ভোট বিন্যাসৰ এই চাহ জনগোষ্ঠীৰ লোকসকল তৃতীয় স্থানত আছে। প্ৰায় 28,000কৈ তেওঁলোকৰ ভোট আছে, আৰু এই চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম নিৰ্বাচন সম্বন্ধীয়। তেওঁলোকৰ কি কি সমস্যা আছে বা তেওঁলোকৰ এই তেওঁলোকৰ এই অঞ্চলত কিমান দূৰ সমস্যা হৈছে বা উন্নয়ন হৈছে সেই বিষয়ে আমি জানিবলৈ কিছু কথা চেষ্টা কৰিম। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে। শ্ৰমিকসকলৰ ওচৰলৈ গৈছো, তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। এগৰাকী লোক আছে, কি ক'ব? সন্মুখত নিৰ্বাচন, কিমান দূৰ সাজু আপোনালোক? আমি ইলেকশ্যনটো আহি পালে, আৰু ইলেকশ্যনৰ কাৰণে যি কংগ্ৰেছ চৰকাৰ দিনৰ পৰা আমি ৭৫টা বছৰ ভোট দি গৈছো। ভোট দি যি আমাৰ চাহ জনজাতিক ঠকনটো দিছে, সেই ঠকনৰ কাৰণে আজি 12 বছৰে মানে দুটা ইলেকশ্যন মোদী চৰকাৰক দি আজি বিজেপি চৰকাৰৰ ফালৰ পৰা আমি গোটেইখিনি ফেচিলিটি পাইছো। আজি ল'ৰা ছোৱালী হওক, ৰাস্তা পদূলি আমাৰ গোটেই লাইনৰ পৰা গোটেই ৰাস্তা, আগত বোকাত আছিলে এতিয়া গোটেই ৰাস্তা পকী ৰাস্তা বনাইছে, লাইনৰ নলা নৰ্দমা বনাইছে, ৰেচন দিছে, ল'ৰা ছোৱালীক স্কুলৰ ফিজ দিছে। আগত স্কুলত যোৱা সময়ত এডমিশ্যন ফিজ দিব লাগে, আজি তাৰিখত ফ্ৰী কৰি দিছে। তেনেকৈ আজি অৰুণোদয় দিছে। তেনেকৈ অন্যান্য যি ফেচিলিটিখিনি দিছে, আৰু বিশেষকৈ আমাৰ পদ্ম হাজৰিকা দেৱে যি আমাক দিকৰাই চাহ বাগিচাত যি ফেচিলিটিখিনি দিছে, তেনেকৈতো আমি পাহৰিব নোৱাৰো। আৰু এই ইলেকশ্যনত আমি পদ্ম হাজৰিকা হেমন্ত মামাক জয়যুক্ত কৰি ভোট দি জয়যুক্ত কৰি আগবঢ়াম। শাসকীয় দল হওক বা বিৰোধী দল হওক, ইয়াত প্ৰচাৰ চলাইছে নাই? নাই, আমি অন্য জেগাত চলাইছে যদি ক'ব নোৱাৰো। আমাৰ দিকৰাই বাগানত কোনো অন্য দলৰ পাৰ্টিক আমি সোমাব দিয়া নাই, আৰু যি আছে বিজেপি দলৰে প্ৰচাৰ চলি আছে। ইয়াত কোনো অন্যান্য দলৰ কোনো প্ৰচাৰ চলিব দিয়াও নাই, আমি দিয়া নাই। অহা নাই? আপোনালোকে খবৰ ল'বলৈ আহে নাই বিৰোধী দল? বিৰোধী দল খবৰ আমাৰ পদ্ম হাজৰিকা থকা লোকে বিৰোধী দলৰ ইয়াত কোনো সাহসেই নাই যে আমাৰ ইয়াত কোনো সোমাই আৰু কোনে কিবা ফেচিলিটি না অন্যান্য কিবা প্ৰচাৰ কৰিবৰ কাৰণে। ধন্যবাদ জনাইছো। এগৰাকী মহিলা ওচৰত, কি খবৰ বাইদেউ? কি খবৰ? ভালেই। কাম চলি আছে? কামটো চলি আছে। চাহপাত তুলিলে? চাহপাত তুলিলো। এতিয়া কেনেকে দৈনিক মজুৰি? এতিয়া দৈনিক মজুৰি আৰু কি কওঁ, আমাৰ এতিয়া চৰকাৰে চব সুবিধাও দি আছে। এতিয়া আজিকালি দুটি পাত 5,000 টকা দি চলালে। আগতে আমাৰ এনেকৈ মহিলা 1 টকা কিবা এটা পোৱালিৰ কাৰণে কৰিবও নোৱাৰিছিলে। এতিয়া 5,000 টকা দি পেলাই আমাৰ বহুত মহিলাৰ আমি পোৱালি কিবা খৰচো কৰিব পাৰিছো। এতিয়া শুনিছো যে আমাৰ হাজিৰা বাঢ়িছে, হাজিৰাটো এখন দিছে। এতিয়া কিমান 250 টকা আছিলে, 20 টকা এটাৰ পৰা এতিয়া 30 টকা এটা বঢ়াব লাগিছিলে। বঢ়াই পেলাই আমাৰ এটা সুবিধা পালোহেঁতেন। আৰু এতিয়া আমাৰ বিজেপি চৰকাৰ আমি ভোট দি পেলাই ভালেই আছে। আগতে আমাক সুবিধা নাছিলে, এতিয়া বহুত সুবিধা দিছে। সুবিধা দি পেলাই আমি এতিয়া ভালে আছো। এতিয়া আমাৰ গাঁও মানে ভয় ডৰ একো বস্তুৱেই নাই। এতিয়া বহুত শান্তি মানে আমি আছো। আৰু পদ্ম হাজৰিকা জিন্দাবাদ দি পেলাই আমি এবাৰ ভোটটো তাকেই দিম। ধন্যবাদ জনাইছো। আৰু মহিলা আছে, তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছো। বাইদেউ খবৰ কি? খবৰ ভালেই। কাম চলি আছে? কাম চলি আছে, মজুৰি কৰি আছো বাগানত। ৰাতিপুৱাৰ পৰা কৰি আছে? ৰাতিপুৱাৰ পৰা ৰুটি খাই আহিছো। ৰাতিপুৱাতে ভাতে খোৱা নাই। এতিয়া পাতৰ কেনেকুৱা? পাত ওলাইছে? পাত এতিয়া অকমান ওলাইছে, বেছি ওলা নাই। এতিয়া মানে অকমান ওজনো হৈছে, 7 কেজি 8 কেজি এনেকুৱা হৈছে। আৰু এতিয়া লাহে লাহে হ'ব পাত। পাছত আৰু সন্মুখত নিৰ্বাচন সাজু হৈছে নাই? এইটো ঠিকে আছে বাৰু, পাইছো আমি চব। মানে দৰমহাটো আমাৰ বাঢ়িব লাহে লাহে, দিব, চৰকাৰেও দিব, আমাৰ চাহেবেও দিব বাগানত। এতিয়া মানে আমাৰ কি হৈছে, অৰুণোদয় আমি পাই আছো, আৰু আমাৰ চাউল পাই আছো ফেৰি। এতিয়া দালি পাই আছো, চেনি পাই আছো, নিমখ পাই আছো। তাৰ পাছত আৰু কি, চৰকাৰে এতিয়া চবেই দিব। এতিয়া আলি ঘাট যিমান ৰাস্তা বদলি যিমান আছে চব বনাই দিছে আমাক। আৰু স্কুলো ইমান ডাঙৰ আমাৰ ইয়াতে বনাই দিছে দিকৰা বাগানত। ইমান আমাৰ নাতিপুতিহঁতে পঢ়িব। এতিয়াতো বাকীটা আমি ল'ৰা ছোৱালী ওলাই গ'ল, হাই ছেকেণ্ডেৰী কিবা মেট্ৰিক এনেকুৱা ওলাই গৈছে। এতিয়া আমাৰ পোৱালি কেইটা আৰু সৰু আছে, পঢ়িব, ভাল ডাঙৰ স্কুল হৈ আছে আমাৰ ইয়াতে।
আৰু আমি অৰুণোদয় পাই আছো আজিও সোমালে 9,000 টকা দিছে আন এগৰাকী মহিলাৰ ওচৰলৈ গৈছো 28,000 ভোটাৰ আছে আপোনালোকৰ এইবাৰ নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব কি ক'ব আমাৰ কাৰণেতো আমাৰ মামা জিকাই আমাক ভাল মামাই আমাক যিখিনি সুবিধা দিছে নহয় আমিতো মামাকে লাগে আমাক কংগ্ৰেছ চৰকাৰ নালাগে আমাক মামাকে লাগে আজিকালি বহুতখিনি সুবিধা দিছে আমি সব পাই আছো দালি চাউল লৈ নিমখ চেনি লৈ পেলাই সব পাই আছো সেইকাৰণে আমাক মামাকে লাগে আমি মামাকে ভোট দিম ধন্যবাদ জনাইছো এয়াই আছিলে পূৰ্বৰ চতিয়া তথা বৰ্তমানৰ নদৰ সমষ্টিৰ অন্তৰ্গত দিকৰাই চাহ বাগিচাৰ কিছু দৃশ্য কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আমি এই দিকৰাই চাহ বাগিচাৰ পৰা কিছু শ্ৰমিকৰ পৰা মনৰ কথা বুজ ললো প্ৰায় 28,000 ভোটাৰ এই নদৰ সমষ্টিত এবাৰ আছে আৰু এই চাহ জনগোষ্ঠীয় ভোটাৰসকলে প্ৰত্যেকটো নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে আৰু আমি তেওঁলোকৰ মনৰ ভাৱসমূহ জানিবলৈ চেষ্টা কৰিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত